নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম। মই এটা বিশেষ ভিডিঅ' দেখাব বিচাৰিছোঁ। এয়া আমাৰ গাঁৱৰ হয়, এইটো ভিডিঅ'টো চাব মই দেখাম। তো আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ LT লাইন, ল' টেনশ্যন লাইনবোৰ খুব জংঘল হৈ গৈছে, কাটিছে। আমাৰ গাঁৱৰ মানুহে সহযোগ কৰিছে মোৰ লগত। বিভাগৰ হৈ মই অকলে আছোঁ, বাকী আমাৰ গাঁৱৰ লোকসকলে সহযোগ কৰিছে। এয়া চাওক, মই দেখুৱাইছোঁ আৰু বহুত কাম আছে, মই দেখুৱাই থাকিম। গছ গছনি বেছি যদি লাইনত লাগি থাকে তেতিয়া আমাৰ ট্ৰেন্সফৰ্মাৰৰ প্ৰব্লেম হয়। সেইটো কাৰণে আমি গছ গছনিবিলাক কাটাৰ ব্যৱস্থা কৰিছোঁ। এয়া কাটি আছে, মই দেখুৱাইছোঁ। গছ গছনি সম্পূৰ্ণভাৱে আমাৰ কাটাৰ অধিকাৰটো নাই, হ'লেও যিবোৰ ডাল লাইনত লাগি থাকে সেইবোৰকে আমি কাটি চাফাই কাম কৰি আছোঁ। এয়া চাওক, এটা মূৰৰ পৰা লাইন চফা কৰি অহা হৈছিলে, পাছফালে তেনেকৈ বহুত লাইন চফা কৰি আহিলোঁ। ইতিমধ্যে আহি প্ৰায় 500 মিটাৰমান আহি পালোঁহি। লাইন চফা কৰিছোঁ, মই দেখুৱাইছোঁ চাব। বিভাগৰ কৰ্মী নোহোৱাৰ কাৰণে আমাৰ গাঁৱৰ সকলো ৰাইজ আহি মোক লাগি ভাগি সহায় কৰি দিছে, মই দেখুৱাইছোঁ। লাইনবোৰ আমাৰ বিভাগৰ ফালৰ পৰাতো চেংচন নহৈছিলে, আমাৰ গাঁৱৰ লোকসকলে টকা পইচা তুলি মেলি এইবোৰ বনাই লৈছিলে। তো ইতিমধ্যে আকৌ গাঁৱৰ লোকসকলে আহি মেলি চফাই কাম কৰিছে, এয়া মই দেখুৱাইছোঁ। লাইনত পুল হেঙা হোৱাৰ বাবে আমাৰ লাইনৰ কিছু অসুবিধা হৈছে, গছ গছনি লগা হৈছে। তো মই দেখুৱাইছোঁ চাওক, এয়া এনেকৈ আমি পুলো পুতি ৰাখিছোঁ এক্সট্ৰাকৈ। তো এইখিনিও সুবিধা হ'লে আমি লগাই দিয়াৰ ব্যৱস্থা কৰিম, দেখুৱাইছোঁ চাওক। এইকেইজনে আমাৰ গাঁৱৰে যুৱক হয়, গাঁৱৰ খুব বুদ্ধিমান যুৱক বুলি ক'লেও হ'ব। খুব সহযোগ কৰে, যিকোনো ৰাজহুৱা কৰ্মত সহযোগ কৰি থাকে। এয়া মই দেখুৱাইছোঁ, এজন বিনোদ বুঢ়াগোহাঁই আৰু জিতু বুঢ়াগোহাঁই, এই দুজন লাগি আছে। এয়া মই দেখুৱাইছোঁ। এইজন এয়া জিতু বুঢ়াগোহাঁই গছৰ ওপৰত উঠিছে, গছৰ ডাল কাটি আছে। এয়া মই দেখুৱাইছোঁ।